ইতিমধ্যে বিজেপিক এৰি দিছে নেকি? কোনে কৈছে বিজেপিক এৰি দিয়া নাই, কাকো এৰি দিয়া নাই। BPF হিচাপে NDAত আছে 15টা সমষ্টিত NDA হিচাপে আমি প্ৰাৰ্থী দিব, 15টাই জিকিব। আজি কোকৰাঝাৰ সমষ্টিত আজি আপোনাৰ ৱাইফে সহধৰ্মিনী আজি মোৰ ৱাইফে কিবা কি বুলি কয়, মোৰ ৱাইফ বুলি কেণ্ডিডেট বিচাৰিব নাপায় নেকি? চবৰে অধিকাৰ আছে। আপুনি কৈছিল যে ৰাজনীতি নাহে বুলি, আপুনি কৈছিলে যে ৰাজনীতি নাহে বুলি সংবাদ মাধ্যমত এপ্লিকেশ্যন দিয়াটো এতিয়া ৰাজনীতিত আহিছে, ঠিকে পাব দিয়কচোন। কিবিলাক কথা কয় মানুহবিলাক, জাম্বা নিচিনা কথা কয়। চন্দনে যোৱাকালি দিছে নাকি? যোৱাকালি ৰিজাইন দিছে বোলে। যোৱাকালি BPFত আহা নাহা তাৰ নিজৰ কথা। আমাৰ এটাই উদ্দেশ্য যে আহক, চবেই আহিব পাৰে, আমাৰ দৰ্জা খোলা। আমি কি বিচাৰিছোঁ, তাৰমানে অঞ্চলত শান্তিপূৰ্ণভাৱে আমি যাতে একেলগে মিলি পেলাই এই BTCৰ ইণ্টাৰেষ্টত কাম কৰিব পাৰে, ইয়াত সেইটোৱে আমাৰ মূল উদ্দেশ্য। তো কোনোবা কংগ্ৰেছৰ পৰা আহিলেও আমি ল'ম, কোনোবা BJPৰ পৰা আহিলেও আমি ল'ম, কোনোবা BJPৰ পৰা UPFৰ পৰা বা যিকোনো দলৰ পৰা নাহে কিয়, আমাৰ ইয়াত জাগা আছে BTC অঞ্চলত, আমি একেলগে কাম কৰিব বিচাৰিছোঁ। সেইটোৱেই অন্তিমখন পত্ৰৰ সঁহাৰি লাভ নকৰিলে NDAৰ পৰা অন্তিমখন পত্ৰ প্ৰেৰণ কৰিছিলে UPPLে NDAলৈ, কিন্তু সেই পত্ৰত মিত্ৰতাৰ প্ৰতি কোনো সঁহাৰি লাভ নকৰি 15টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াৰ বাবে UPPLে সাজু হৈছে। UPPLটো NDAত আছে, NDAত নাই বুলিতো ইহঁতে ক'ব নোৱাৰে। NDAত থাকিয়েতো প্ৰমোদ বড়ো আজি ৰাজ্যসভা MP পালে। ইহঁতে লিখিত পেলাই NDA এৰিছে বুলি অপেনলি কওক না প্ৰমোদ বড়োৱে, কোৱা নাই। যোৱাকালি ৰাজু নাৰ্জাৰীয়ে তেখেতে দিলীপ শইকীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে যে NDAত তেখেতসকলে ৰাজু নাৰ্জাৰী কোন হয়? জেনেৰেল ছেক্ৰেটাৰী UPPLৰ। ছেক্ৰেটাৰী ডাঙৰ না প্ৰেচিডেণ্টে ডাঙৰ? ছেক্ৰেটাৰী নিজাববীয়াও দিব পাৰে, লাভ লেটাৰো হ'ব পাৰে। প্ৰমোদ বড়োৱে কওকচোন, লেটাৰ লিখি পেলাই দিয়কচোন, তেতিয়া আমি মানিম। আমি NDAত নাই বুলি প্ৰমোদ বড়োৱে কওক বা লেটাৰ দিয়ক। ৰাজু নাৰ্জাৰীটো ছেক্ৰেটাৰী, মেলা ছেক্ৰেটাৰী থাকে। আপোনাক সকলোৰ লগত তুলনা কৰি কৈছে যে আপোনাৰ হাত বুঢ়া গৰু নমৰে বুলি কৈছে। এইবিলাক বুজি নাপায় মই, কিছুমান শব্দ চিধা কওক না, তেতিয়া মই বুজি পাই। সকুনৰ আশীৰ্বাদত গৰু নমৰে বুলি কৈছে। আপোনাৰ ভাষ্যক সকুনৰ লগত তুলনা কৰিছে প্ৰমোদ বড়োৱে, প্ৰেচিডেণ্টে। এতিয়াও বুজি পোৱা নাই মই, আপুনি কি কৈছে? UPPLে ক'ৰবাত মহাভংগ হৈছে নেকি? আপোনাৰ যি আজিৰ দিনত জনপ্ৰিয়তা আমাৰ BPF দল আগৰ পৰাই বিৰাট জনপ্ৰিয়তা আছে, পাব্লিকৰ লগত আছে, ৰাইজৰ লগত আছে। আমি BPF দল হিচাপে কোনো জাতিয়ে বা কোনো শ্ৰেণীৰ ৰাইজে যাতে দুখ নাপায়, এই ধৰণত আমি কাম কৰিব বিচাৰিছোঁ। উদ্দেশ্য সেইটোৱেই। সকলো জাতি জনগোষ্ঠী আছে BTC অঞ্চলত, আমি একেলগে মিলি পেলাই আমি কাম কৰি যাম। এই উদ্দেশ্য লৈ পেলাই BPF জন্ম হৈছে আৰু কাম কৰি যাম আমি। আৰু বিজনী বা কোকৰাঝাৰ বা চিডলি বা এনেকুৱা 15টা সমষ্টিৰ ভিতৰত যিটো কেণ্ডিডেট হ'ব NDA পাৰ্টনাৰ, সেইটো আমি মানি ল'ম। এইবাৰ বিজনী সমষ্টিত প্ৰাৰ্থী কোনে হ'ব আপোনালোকৰ? এইটো বা কোন হয়, সময় আছে, BPFৰ পৰা দিয়াটো সময় আছে। NDA মুঠতে 15টা সমষ্টিত, আমাৰ কথাটো হ'ল 15টা সমষ্টিত যোনে টিকেট নাপায় কিয়, আমি NDAত কেণ্ডিডেট বুলি মানি পেলাই আমি কাম কৰিম। বিজেপিক লৈ আপোনালোকৰ ৰণকৌশল কেনেধৰণৰ তৈয়াৰ কৰিছে? কি ৰণকৌশল লাগে? আপোনালোকৰ দলৰ কি ৰণকৌশল লাগে? আমাৰতো হৈ আছে।